প্ৰথম কুৱেশ্যনটো হৈছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি? দুখান্ত নে সিদ্ধাৰ্থ নে সমৰ নে সিদ্ধান্ত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি সিদ্ধাৰ্থ। সিদ্ধাৰ্থ হৈছে ভগৱান বুদ্ধৰ প্ৰকৃত নাম। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ ভিটামিনৰ অভাৱত স্ক্ৰাবি ৰোগ হয়? ভিটামিন এৰ বাবে হয় নে ভিটামিন বিৰ বাবে হয় নে ভিটামিন চিৰ বাবে হয় নে ভিটামিন ডিৰ বাবে হয় সেইটো সুধিছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ভিটামিন চিৰ অভাৱত স্ক্ৰাবি ৰোগ। আৰু ভিটামিন বিৰ বাবে হয় বেৰি ৰোগ। আৰু ভিটামিন ডিটো ক'ত পোৱা যায়? ভিটামিন ডিটো পোৱা যায় আমাৰ যিটো ৰ'দৰ পোহৰৰ পৰা ভিটামিন ডিটো পোৱা যায়। আৰু ভিটামিন এ পোৱা যায় গাজৰ, সেউজীয়া শাক পাচলি সেইখিনিত ভিটামিন এটো পোৱা যায়। আৰু ভিটামিন চি পোৱা যায় টেঙা জাতীয় আমলখি চামলখিত, কেঁহা জাতীয় সেইবোৰত ভিটামিন চিটো পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ প্লাজমাত দ্ৰৱীভূত হয়নে, পানীত দ্ৰৱীভূত হয়নে, হিমোগ্লোবিনত সংযুক্ত হয়নে নে আয়নিক ফৰ্ম হিচাপে প্লাজমাত মিলিত হয়? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ হিমোগ্লোবিনত সংযুক্ত হয়। আৰু কেতিয়াবা সুধিব পাৰে যে তেজৰ ৰং কিহৰ বাবে ৰঙা হয়? তেতিয়া হ'ব হিমোগ্লোবিনৰ বাবে ৰঙা হয়। নেক্সট কুৱেশ্যনটো হৈছে ষ্ট'পাছ হৈছে এক উৎপাদনৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা নে ইলেক্ট্ৰনৰ সংখ্যা নে প্ৰটনৰ সংখ্যা নে পাৰমাণৱিক সংখ্যা? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ নিউট্ৰনৰ সংখ্যা। নেক্সট কুৱেশ্যনটো হৈছে জীৱনৰ উৎকৃষ্ট বৰ্ণনা হৈছে আনচাৰ এটো দিয়া আছে দীঘল এডাল এমিনো এচিডৰ শৃংখল, বিটো দিয়া আছে দীঘল দুডাল এমিনো এচিডৰ শৃংখল, চিটো দিয়া আছে দীঘল এডাল দীৰ্ঘ নিউক্লিক এচিডৰ শৃংখল, ডিটো দিয়া আছে দীঘল দুডাল নিউক্লিক এচিডৰ শৃংখল। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি দীঘল দুডাল নিউক্লিক এচিডৰ শৃংখল। নেক্সট কুৱেশ্যনটো হৈছে ৰিং অফ ফায়াৰ অৰ্থ কি? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে চাৰ্কাম পেচিফিক বেল্ট নে, বিটো দিয়া আছে মধ্য উপমহাদেশীয় বেল্ট নে, চিটো দিয়া আছে ভাৰতীয় মহাসাগৰীয় বেল্ট নে, ডিটো দিয়া আছে আটলাণ্টিক মহাসাগৰীয় বেল্ট। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ চাৰ্কাম পেচিফিক বেল্ট। ৰিং অফ ফায়াৰ মানে হৈছে চাৰ্কাম পেচিফিক বেল্ট। নেক্সট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় 0 ডিগ্ৰী লংগিটিউড নে 90 ডিগ্ৰী ইষ্ট লংগিটিউড নে ইকুৱেটৰ নে আনচাৰ ডিটো দিয়া আছে 180 ডিগ্ৰী লংগিটিউড। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি 180 ডিগ্ৰী লংগিটিউড। নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো? পৃথিৱী নে মংগল নে বুধ নে শুক্ৰ সেইটো সুধিছে। কাৰেক্ট এনচাৰটো হ'ব বুধ। বুধ হৈছে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহ আৰু আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন। পৃথিৱী হৈছে সূৰ্যৰ পৰা তৃতীয় স্থানত থকা গ্ৰহ আৰু একমাত্ৰ বসতি স্থাপন কৰিব পৰা গ্ৰহটোৱে হৈছে পৃথিৱী। মংগল গ্ৰহক কোৱা হয় লাল গ্ৰহ বুলি, শুক্ৰ গ্ৰহক কোৱা হয় আৰ্থ অফ টুইন বা মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় আৰু ই আটাইতকৈ চমকিলা গ্ৰহ বুলি কোৱা হয় শুক্ৰক। প্ৰশ্নটো হৈছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? বৃহস্পতিৰ পৰা নে, ইউৰেনাছৰ পৰা নে, শুক্ৰৰ পৰা নে নেপচুনৰ পৰা? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি ইউৰেনাছৰ পৰা সেউজীয়া গ্ৰহ নিৰ্গত হয়। বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ আৰু শুক্ৰ হৈছে ক'লো যে ইয়াত আৰ্থ অফ টুইন বা মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় আৰু নেপচুনটো হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ। নেক্সট কুৱেশ্যনটো হৈছে টেৰিটৰিয়েল ৱাটাৰ মানে কি? চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে এখন দেশলৈ নদী হ্ৰদ আদিৰ পৰা পোৱা পানী, বিটো দিয়া আছে আন দেশ সৰবৰাহ কৰা পানী, চিটো দিয়া আছে এখন দেশৰ কাষৰীয়া সাগৰৰ পানী, ডিটো দিয়া আছে আন দেশৰ পৰা সংৰক্ষিত পানী। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি এখন দেশৰ কাষৰীয়া সাগৰৰ পানীক টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে দিলৱাৰ মন্দিৰ ক'ত অৱস্থিত? ইন্দোৰত নে, মাউণ্ট এবুত নে, সোমনাথত নে দ্বাৰকা? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি মাউণ্ট আবুত দিলৱাৰ টেম্পুল অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে
আৰু উপৰাষ্ট্ৰপতিক মুৰব্বী হয় লোকসভাৰ নে ৰাজ্যসভাৰ নে বিধানসভাৰ নে সংসদৰ? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, ৰাজ্যসভাৰ তেওঁ মুৰব্বী হয়। ইয়াৰ পাছত কুৱেশ্যনকেইটা দিয়া আছে 45 পৰা 46লৈ। কৈছে যে প্ৰশ্নত উল্লেখ কৰা প্ৰথম দুটা শব্দৰ সম্পৰ্কটো লক্ষ্য কৰি দ্বিতীয় শব্দটোৰ সম্পৰ্ক উল্লেখিত শব্দৰ পৰা বিকল্পটো বাছি উলিওৱা। কুৱেশ্যনটো দিয়া আছে ঔষধ যদি ৰোগৰ লগত জড়িত তেন্তে কিতাপ কিহৰ লগত জড়িত হ'ব? অজ্ঞতাৰ লগত নে, জ্ঞানৰ লগত নে, লেখকৰ লগত নে, শিক্ষকৰ লগত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ। যেনেদৰে ঔষধ খালে ৰোগ নিৰাময় হয় তেনেকৈ কিতাপ পঢ়িলে অজ্ঞতা দূৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে কেলেণ্ডাৰ যদি তাৰিখৰ লগত জড়িত সেইটো সুধিছে। চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে শব্দ, দ্বিতীয়টো দিয়া আছে কিতাপ, 3 নম্বৰত দিয়া আছে ভোকেবুলাৰী, 4 নম্বৰত দিয়া আছে বাক্য। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, শব্দ। কেলেণ্ডাৰ যদি তাৰিখৰ লগত সম্পৰ্কিত তেনেহ'লে অভিধান হ'ব শব্দৰ লগত সম্পৰ্কিত। হৈছে পাৰ্লিয়ামেণ্টৰ সৈতে যদি গ্ৰেট ব্ৰিটেইনৰ সম্পৰ্ক হয় তেন্তে কংগ্ৰেছৰ সম্পৰ্ক হ'ব কিহৰ লগত? জাপানৰ লগত নে, ভাৰতৰ লগত নে, USA লগত নে, নেপালৰ লগত? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, USA লগত। গ্ৰেট ব্ৰিটেইনৰ পাৰ্লিয়ামেণ্টক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়, ভাৰতৰ পাৰ্লিয়ামেণ্টকো পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়, কিন্তু USA পাৰ্লিয়ামেণ্টক কংগ্ৰেছ বুলি কোৱা হয়। নেক্সটটো দিয়া আছে তলৰ কোনটো কুস্তি, কাৰাটে, বক্সিং খেলৰ সৈতে সাদৃশ্য আছে? সাঁতোৰৰ আছেনে, পল' আছেনে, প'ল ভল্টৰ আছেনে, জুডোৰ আছে? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, জুডো খেলটোৰ সম্পৰ্ক কুস্তি, কাৰাটে, বক্সিং আটাইকেইটাৰ লগত সাদৃশ্য আছে। নেক্সট কুৱেশ্যনটো হৈছে টেলিফোনৰ যদি কথাৰ সৈতে সম্পৰ্ক হয় তেন্তে লেটাৰৰ সৈতে সম্পৰ্ক হ'ব কিহৰ? এনভেলপ তাত খামৰ নে, ডাকৰ নে, কভাৰ প্ৰডাক্টৰ নে, লেখনি? কাৰেক্ট আনচাৰটো হ'ব আনচাৰ ডি, লেখনি। টেলিফোন কথা বতৰাৰ লগত সম্পৰ্ক তেনেহ'লে লেটাৰ সম্পৰ্ক হ'ব লিখনিৰ লগত।